মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ ক্লাছ 9 এনুৱেল এক্সামৰ 2025 চনৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো আছিল হোৱাট ৱাজ মাৰ্গি ট'ল্ড এবাউট। ইয়াতে অপশ্যন বি টু কাৰেক্ট এনচাৰ হ'ব স্কুল। নেক্সট চোৱা 2 নম্বৰত আছিল ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু দ্য ফান দে হেড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এটা দুটা ষ্টেটমেণ্ট দিছে। প্ৰথম ষ্টেটমেণ্টটো আছিল দ্য কাণ্ট্ৰি ইনস্পেক্টৰ ৱাজ কল্ড ইন টু ৰিপেয়াৰ মাৰ্গিজ মেকানিকেল টিচাৰ। এইটো ট্ৰু হয় এই ষ্টেটমেণ্টটো। ষ্টেটমেণ্ট নম্বৰ 2 দিছিল মাৰ্গি হোপ ডেট দ্য কাণ্ট্ৰি ইনস্পেক্টৰ উড নট টেকন দ্য টিচাৰ এৱে টুগেডাৰ। এইটো কিন্তু ফল্ছ। গতিকে অপশ্যন 8 থকাটো হ'ব কাৰেক্ট এনচাৰ, কাৰণ অপশ্যন 8 আছিলে ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। তোমালোকে হয়তো এই কুৱেশ্যন পেপাৰখন ইয়াত ভালদৰে চিনি নাপাব পাৰা। ঠিক আছে, তোমালোকক যদি PDF-টো লাগে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰি ল'ব পাৰা। একেবাৰে ফ্ৰী হয়, ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে। ক্লাছ 9 হোৱাটছএপ চেনেলত জইন কৰি ল'ব পাৰিবা। আৰু তোমালোকৰ লগত যদি কোনোবা এখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছে, স্ক্ৰীণত দেখা হোৱাটছএপ নম্বৰটো তোমালোকে আমালৈ পঠিয়াই দিব পাৰা। আমি আনচাৰখিনি কৰি তোমালোক হোৱাটছএপতে দি দিম। নেক্সট 3 নম্বৰ আছিল একৰ্ডিং টু মাৰ্গিজ মাদাৰ লিটল গাৰ্লছ লাৰ্ণ বেটাৰ ইফ দে লাৰ্ণ এট। এইটো হ'ব ৰেগুলাৰ আৱাৰ্ছ। অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো আছিল হোৱাট ডিড দ্য ডক্টৰ এডভাইজ এভলিনছ পেৰেণ্টছ। কি এডভাইচ কৰিছিল? অপশ্যন এ আছিলে এভলিন শুড নট চেণ্ড টু এ স্কুল ফৰ দ্য ডিফ। বি নম্বৰত আছিল এভলিন শুড বি ফিটেড উইথ হিয়াৰিং এইডছ। চি নম্বৰত আছিল এভলিন শুড বি অপাৰেটেড। গতিকে ইয়াতে থকা প্ৰথম আৰু দ্বিতীয় এই দুটা শুদ্ধ, গতিকে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব, কাৰণ অপশ্যন ডিত দি আছিলে বোথ এ এণ্ড বি। কুৱেশ্যন নম্বৰ 5 আছিল উইচ অফ দ্য ফলোয়িং ইজ এ জাইলোফোন। ইয়াতে এইটো অপশ্যন বিত থকাটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকে চোৱা 6 নম্বৰ প্ৰশ্নটো আছিল হুইচ টেম্পল বিছমিল্লা খান একম্পেনিড হিজ আংকল আলিবাক্স। ইয়াতে হ'ব এইটো অপশ্যন চি কাৰেক্ট এনচাৰ, বিষ্ণু টেম্পল অফ বেনাৰছৰ বিষ্ণু টেম্পল। কুৱেশ্যন নম্বৰ 7 এৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন কেম থিক এণ্ড ফাষ্ট। অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব ৰেপিডলি এণ্ড ইন গ্ৰেট নাম্বাৰ্ছ। কুৱেশ্যন নম্বৰ 8 আছিল হোৱাট ইজ দ্য নেম অফ দ্য অট'বায়োগ্ৰাফি অফ আব্দুল কালাম। আব্দুল কালামৰ যিখন অট'বায়োগ্ৰাফি আছিল সেইখনৰ নাম কি আছিলে? উইংছ অফ ফায়াৰ আছিল। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। 9 নম্বৰ আছিল ফাইণ্ড আউট দ্য কাৰেক্ট ষ্টেটমেণ্ট উইথ ৰিগাৰ্ড টু কালামছ ফাদাৰ। এই অপশ্যন কেইটাৰ কাৰেক্ট ষ্টেটমেণ্টটো অপশ্যন 8 থকাটো হ'ব হি হেড মাছ ফৰ্মেল এডুকেশ্যন এণ্ড মাছ ৱেল্থ। নেক্সট কুৱেশ্যন নম্বৰ 10 অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। তোমালোকে কুৱেশ্যন পেপাৰখনৰ লগত মিলাই চাবা। যদি কুৱেশ্যন পেপাৰখন নাই তোমালোকৰ লগত, তোমালোকে আমাৰ হোৱাটছএপ চেনেলত পাবা, তাত হয়তো তোমালোকে ভালদৰে চিনি পাবা। 11 নম্বৰত থকা ডি কাৰেক্ট এনচাৰ হ'ব। 12 নম্বৰৰ কুৱেশ্যনটোৰ এ কাৰেক্ট এনচাৰ হ'ব। 13 নম্বৰটোৰ ডি কাৰেক্ট এনচাৰ হ'ব। 14 নম্বৰটোৰ ডি কাৰেক্ট এনচাৰ হ'ব। 15 নম্বৰৰ বি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 16ৰ বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 17ৰ অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 18ৰ অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 19ৰ অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 20ৰ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট 21 নম্বৰৰ পৰা মই একেটা কুৱেশ্যন কৈ গৈছোঁ। কুৱেশ্যনটো আছিল ন' মোশ্যন হেজ চি নাও ন' ফ'ৰ্চ হোৱাট ডাজ দ্য লাইন ফ্ৰম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল ইণ্ডিকেট। ইয়াতে কি ইণ্ডিকেট কৰিছে সুধিছে পয়েটছ বিলাভড ইজ ন' মোৰ। নেক্সট কুৱেশ্যন নম্বৰ 22 আছিল একৰ্ডিং টু ৱৰ্ডছৱৰ্থ হিজ বিলাভড ৰোলছ ৰাউণ্ড ইন আৰ্থ ইটাৰনেল কোৰ্ছ উইথ। ইয়াতে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। অপশ্যন এত আছিলে ৰকছ, অপশ্যন বিত আছিলে ষ্ট'নছ, অপশ্যন চিত আছিলে ট্ৰিজ আৰু অপশ্যন ডিত আছিলে অল অফ দিছ। গতিকে অল অফ দিছ হ'ব কাৰেক্ট এনচাৰ, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 23 দ্য ওমেন ইন এ লিজেণ্ড অফ নৰ্থলেণ্ড গট কাৰ্ছড বাই ছেইণ্ট পিটাৰ ফৰ হাৰ। এইটো হ'ব অপশ্যন এ কাৰেক্ট এনচাৰ গ্ৰীডি এণ্ড চেলফিছ নেচাৰ। কুৱেশ্যন নম্বৰ 24 হোৱাট উড ট'টো ডু হুৱেন এভাৰ এ পাৰ্টিকুলাৰ আণ্ট অফ স্কিন বন কেম নিয়াৰ হিম। ইয়াতে অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব গেট হোল্ড অফ দ্য ট্ৰিজ এণ্ড টিয়াৰ এ হোল ইন ইট। ইয়াতে চোৱা এইটো হ'ল আৰু এইটো হ'লৰ মাজত পাৰ্থক্য আছে, সেইকাৰণে তোমালোকৰ এইটো হ'ল হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে 25 নম্বৰ হোৱাট কেন দ্য হেপী প্ৰিন্স চি হুৱেন হি হেজ বিন ছেট আপ চ' হাই। ইয়াতে অপশ্যন এত আছিলে জেৰি অফ দ্য চিটি, অপশ্যন বিত আছিলে আগলিনেছ অফ দ্য চিটি, অপশ্যন চিত আছিলে ক্ৰুৱেলিটি অফ দ্য চিটি। এই অপশ্যনকেইটাৰ ভিতৰত তোমালোকৰ অপশ্যন এ আৰু বি এই দুটা অপশ্যন কাৰেক্ট হ'ব। গতিকে আমি অপশ্যন ডিত যিহেতু বহুত এ এণ্ড বি দিয়া আছিলে এইটো কাৰেক্ট দিব পাৰোঁ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 26। কুৱেশ্যনটো আছিল টু হুম ডিড দ্য ফ্লাড ভিক্টিমছ চেণ্ড
signals for food help. ইয়াতে হিন্ট দিয়া আছিলে, হিন্টটো তোমালোকে চাবা আৰু ইয়াৰ অপশ্যন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি মিলিটাৰী হেলিকপ্টাৰ্ছ। কুৱেশ্যন নম্বৰ 27 ইন দ্য ইভিনিং এ ডাৰ্ক এণ্ড ইনচিং ষ্ট্ৰম কুইকলি গেডাৰ্ড হোৱাট ইজ দ্য অপজিট অফ দ্য আণ্ডাৰলাইন ৱাৰ্ড। ইয়াতে তোমালোকে চোৱা এই ৱাৰ্ডটোৰ তলত আণ্ডাৰলাইন কৰা আছে অৰ্থাৎ ৰাস্তা নিদি থোৱা আছে। এই আণ্ডাৰলাইন কৰা ৱাৰ্ডটোৰ মিনিংটো তোমালোকক সুধিছে। ইয়াৰ মিনিংটো হৈছে নন ডিষ্ট্ৰাকটিভ, অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 28 মাই মাদাৰ উড নট হিয়াৰ অফ ইট বাট আই ৱাজ টোটেলি এম্প্ৰেছড বাই এভৰিথিং। ইয়াতেও তোমালোকে চোৱা হিন্ট দিয়া আছে এ হাউচ ইজ নট এ হোম। ইয়াতে সুধিছে হোৱাট ইজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱাৰ্ড। এই আণ্ডাৰলাইন কৰা যিটো ৱাৰ্ড আছে এই এম্প্ৰেছড ৱাৰ্ডটোৰ তলত আণ্ডাৰলাইন কৰা আছিলে। তোমালোকে চোৱা এই ৱাৰ্ডটোৰ মিনিংটো সুধিছে, মিনিংটো হৈছে এছেম্পড, অপশ্যন এ কাৰেক্ট এনসাৰ হ'ব। Question number 29 the narrator of a house is not a home broke down in tears after the fire because it option C correct answer hobo because he had to face the loss of old school, his house and cat. Next one is question number 32 question to asil they turned the pages which were yellow and crinkly. Yate so crinkly crinkly word to underline kora asile। গতিকে এই ৱাৰ্ডটো কি হয় সুধিছে দ্য আণ্ডাৰলাইন ৱাৰ্ড ইন দিছ চেণ্টেন্স ইজ এ এন, এইটো হৈছে এডজেক্টিভ। গতিকে অপশ্যন চি শুদ্ধ দিব লাগিব তোমালোকে। কুৱেশ্যন নম্বৰ 31 টো চোৱা চুজ দ্য কাৰেক্ট এৰেঞ্জমেণ্টছ অফ দ্য ফলোয়িং ৱাৰ্ডছ টু মেক এ মিনিংফুল চেণ্টেন্স। অৰ্থাৎ ইয়াতে কেইটামান ৱাৰ্ড দিয়া আছে, ৱাৰ্ডকেইটা ওলট পালতকৈ দিয়া আছে। এই ৱাৰ্ডকেইটাৰে তোমালোকক এটা অৰ্থপূৰ্ণ বাক্য তোমালোকক সাজিবলৈ দিছে। ৱাৰ্ডকেইটা কি দিছে চোৱা শ্লিপিং দিছিলে, পল্ট্ৰি দিছিলে, নো ফক্স কেটছেছ আৰু এ দিছিলে। গতিকে এইকেইটা যদি আমি এটা মিনিংফুল চেণ্টেন্স বা সজাওঁ তেতিয়াহ'লে অপশ্যন এইটো হ'ব কাৰেক্ট এনসাৰ এ শ্লিপিং ফক্স কেটছেছ নো পল্ট্ৰি। কুৱেশ্যন নম্বৰ 22 দিছিল হি ৱাজ বৰ্ন ডেছ নৱেম্বৰ। ইয়াতে অপশ্যনবিলাক তোমালোকে চোৱা অন দিছিলে, ইন দিছিলে, বাই আৰু টু দিছিলে। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব হি ৱাজ বৰ্ন ইন নৱেম্বৰ হ'ব, অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ। এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 33 কুৱেশ্যনটো আছিল চি হেজ বিন ইল ডেছ দ্য লাষ্ট 2 years। ইয়াতে হ'ব ফৰ চি হেজ বিন ইল ফৰ দ্য লাষ্ট 2 years. Question number 34 she has drawn this nice picture. Choose the correct passive voice from the given sentence. এই যেটো সেন্টেন্স দিয়া আছে এই সেন্টেন্সটোৰ কারেক্ট পেসিভ ভয়েস from to আমাক খুদিছে। The correct passive voice from to option C হ'ব correct answer. This nice picture has been drawn by her. Next তোমালোকে চোৱা question number 35 question to আছিল the correct active voice from of he was punished for his misconduct. It a correct active voice from to option C thokatu they punished him for his misconduct. Question number 36 I am the master of my fate. Choose the correct question take. Correct question to take to option D thokatu are not I. Question number 37 Kapil is the tallest boy in the class. The correct from a positive degree of the given sentence is the correct from a positive degree a given sentence to khudise gotike option B correct answer hobo no other boy in the class is as tall as Kapil. Question number 38 to Swa. Question to ask he went to Nagav yesterday to see his ailing uncle. The appropriate question to get the underlined part as answer is গতিকে ইয়াৰে question কৰিলে কেনেকুৱা ধৰণৰ question কৰিব এটো হ'ব correct answer why did he go to Nagav yesterday. Question number 39 to Swa. Nobody can escape death. The correct interrogative form of the given sentence is এই সেন্টেন্সটোৰ কারেক্ট ইন্টাৰোগেটিভ ফৰ্মটো খুদিছে। কারেক্ট ইন্টাৰোগেটিভ ফৰ্মটো অপশ্যন বি হ'ব ক্যান এনিবডি এস্কেপ ডেথ। নেক্সট দিছিলে এটা ডিৰেকশন দিছিলে কুৱেশ্যন নম্বৰ 40 আৰু 41 আৰ বেস্ট অন দা সিন কম্প্ৰিহেনশন ৰিড দা পেছেজ কেয়াৰফুলি এণ্ড আনসাৰ দা কুৱেশ্যন। এইখিনি পঢ়িব দিছে, পঢ়াৰ পিছত এই তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক কৰিবলৈ কৈছে। কুৱেশ্যন নম্বৰ 42 আছিল দা সাউণ্ড অফ চেহনাই বিগান টু বি কনসিডাৰ্ড অস্পিচিয়াছ। দিছ সেন্টেন্স মিন্স দ্যাট This sentence means that option A correct answer hobo the sound of the Shehnai would bring good luck and positive energy. Question number 41 which of the following is an indispensable part of any North Indian wedding? It is Shehnai hobo correct answer option number C. Next here the direction dia asil question number 42 পৰা 45 লৈ এই তিনিটা প্ৰশ্ন are based on the unseen comprehension read the passage carefully and answer the questions. ni পঢ়িবা তোমালোকে ভিডিওতে পোস্ট কৰি ইয়াৰ আনসাৰ কেটা question number 42 option D correct answer হ'ব 43 option A 44 option B 45 option D. মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'ত কুৱেশ্যনৰ প্ৰথম অলপ চিনি পোৱাত তোমালোকৰ অসুবিধা হ'ব
গতিকে পিডিএফটো মই তোমালোকক দি দিম একেবাৰে ফ্ৰী হয় তোমালোকে কমেণ্ট কৰিবা আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' লাগে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি